সংস্কৃতি যাৰ আছে, ভৌগোলিকভাৱে বিচ্ছিন্ন ঠাইত যিসকল লোক থাকে, অন্যান্য জনগোষ্ঠীৰ সংস্পৰ্শত আহিবলৈ যাৰ লজ্জাবোধ আছে, দ্বিধাগ্ৰস্ততা আছে, যিবিলাক জনগোষ্ঠী সাংস্কৃতিকভাৱে, ভাষিকভাৱে, শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে পিছপৰা, সেইসকল জনগোষ্ঠীকহে ট্ৰাইবেল কৰা হয়। এইটো হৈছে ভাৰত চৰকাৰৰ লোকুৰ কমিটিয়ে ৰিকমেণ্ড কৰা ৰিকমেণ্ডেশ্যন। গতিকে এই ৰিকমেণ্ডেশ্যনটো ভাৰত চৰকাৰে ফলো কৰিবই লাগিব। আমি কিয় বিৰোধিতা কৰিছো? 1996 চনত মাত্ৰ এটা জনগোষ্ঠীক এছটি কৰিছিল 6 মাহৰ কাৰণে, আৰু সেই 6 মাহত বৰ্তমানে স্বীকৃত ট্ৰাইবেলৰ যিবোৰ ৰিজাৰ্ভ চিট, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আয়ুৰ্বেদিক কলেজ আৰু সকলোবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত আসনবিলাক কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীয়ে হস্তগত কৰিছিল। আনকি মাজুলী যি ৰিজাৰ্ভ চিট ট্ৰাইবেলৰ, তাৰ পৰা MLA জিকি আহিবলৈ সক্ষম হৈছিল। মাত্ৰ এটা জনগোষ্ঠী এছটি হওঁতে আমাৰ এই অৱস্থা, আৰু 6টাকে যদি বৃহৎ আৰু আগবঢ়া জনগোষ্ঠীবিলাক যদি ট্ৰাইবেল হ'বলৈ হয়, আমাৰ অৱস্থা কি হ'ব ৰাইজ আপোনালোকে সকলোৱে বুজি পায়। আৰু সেইকাৰণে আপোনালোক ওলাই আহিছে একেলগে আৱাজ দিবলৈ, no further inclusion of any community in the list of ST। খোলা কথা, ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৮ বছৰৰ পিছত কোনো জনগোষ্ঠীক আৰু ট্ৰাইবেল কৰাৰ এতিয়া দিন আৰু নাই। ট্ৰাইবেল কৰিব বিচাৰিছে একমাত্ৰ কাৰণত, বৰ্তমানৰ ট্ৰাইবেল অলপকে লাহে লাহে ক্ৰমান্বয়ে ডেভেলপ হৈ আহিছে। অলপ মিনিমাম কনষ্টিটিউচনেল ৰাইটছখিনি আমি উপভোগ কৰি আছো। সেইটোত চকু পৰিছে, চকু চৰহাবিলাকৰ চকু পৰিছে যে ট্ৰাইবেল বহুত ওপৰলৈ গ'ল, গতিকে সিহঁতক আকৌ নমাই আনিব লাগে। এইটোৱেই কাৰচাজি, আমাক পুনৰ ধ্বংস কৰিবলৈ, আমাক পুনৰ বঞ্চিত কৰাৰে এটা ষড়যন্ত্ৰ। ইয়াৰ বাদে এইটো একো নহয়। গতিকে এই ষড়যন্ত্ৰক আমি মষিমূৰ কৰিব পাৰিব লাগিব। আৰু ডেফিনেটলি আপোনালোকে যদি সহযোগ কৰে, আমি CC2 ইয়াক প্ৰতিহত কৰিহে ক্ষান্ত হ'ম। এই কথাটো আজি আপোনালোকৰ মাজত ক'লো। মই দীঘলীয়া কথা নকওঁ। আজিৰ সময়ত মই মাত্ৰ বসন্ত গগৈ ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছো, আটাছুৰ সভাপতি ডাঙৰীয়া। এইকাৰণে তেখেতক মই ধন্যবাদ জনাম যে তেওঁ আমাক প্ৰমাণ কৰি দিলে যে আহোমসকল বেলেগ, বৰ্তমানৰ ট্ৰাইবেলসকল বেলেগ। আহোমসকলৰ লগত আমি সমানে সহাৱস্থান কৰিব নোৱাৰো, কাৰণ তেওঁলোকৰ কথা বতৰাই বেলেগ, তেওঁলোকৰ চৰিত্ৰ বেলেগ, তেওঁলোক হৈছে আগবঢ়া, আমি বৰ পিছপৰা। ইয়াৰ উদাহৰণটো আমি ক'ত পালো? শিৱসাগৰ জিলাত জিলা পৰিষদৰ সভানেত্ৰীত যেতিয়া মিচিং মহিলা এগৰাকী অধিষ্ঠিত হ'ল, লটাৰীৰ যোগেদি, ৰোটেশনৰ যোগেদি, ৰিজাৰ্ভেশ্যন পলিচিৰ যোগেদি মিচিং জনজাতি মহিলা এগৰাকী যেতিয়াই জিলা পৰিষদৰ সভানেত্ৰী হ'ল, আটাছুৱে কি কৰিলে? ইয়াৰ প্ৰতিবাদত শিৱসাগৰ স্তব্ধ কৰি পেলালে। আৰু এইকাৰণে আজি মই আটাছুক ধন্যবাদ জনাইছো। আপোনালোকে আমাক বুজাই দিলে আমি কোন আৰু আপোনালোক কোন। আপোনালোকে বুজাই দিলে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছো। বাকী যিবিলাক সংগঠনৰ নেতাই আমাক সমালোচনা কৰিছে, কুকুৰে কাঁইট নোখোৱা গালি পাৰিছে, সেয়া মই আশীৰ্বাদ বুলি ধৰি লৈছো। সেয়া CC2ৰ কাৰণে আশীৰ্বাদ, ট্ৰাইবেল সংঘৰ কাৰণে আশীৰ্বাদ। আপোনালোকে আহি এই গণসমাৱেশ সফল কৰি তোলাৰ বাবে মই পুনৰবাৰ আপোনালোকক কৌটি